নমস্কাৰ পুনৰবাৰ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ। গৰম বহুত বেছি পৰিছে। গৰমত চাগে আপোনালোকৰ অশান্তি বহুতেই হৈছে। আমিও মানে গৰমত কি ক'ম আৰু ভাষাই নাই ক'বলৈ। কিমান গৰম পৰিছে নহয়। গৰমৰ কাৰণে মানে স্বাস্থ্য পাতি একেবাৰে বেয়া হৈ গৈছে আৰু ভিডিঅ' বনোৱা নাই। বহুত বেছি গৰম পৰিছে আৰু গৰম বুলিতো আমাৰ ৰ'বলৈ সময় নাই। আপোনালোকে সকলোৱে সময় কাৰোৱেই নাই। আমাৰ যিসকলে আমি ভুক্তভোগী সেইসকলতো গৰম ঠাণ্ডা গৰম বুলি গাতে যায় আৰু ঠাণ্ডা বৰষুণ বুলি কোনো কথা নাই। ৰ'দ বৰষুণ কাটি কৰি আমাৰ জীৱন আৰু ঘামচি একদম কি ক'ম আৰু গৰমত একদম ভাবিব নোৱাৰাকৈ মানে আমাৰ উপায় নাই। গৰমত তেনেকৈ ঘামচিয়ে খাই দিছে, একদম শেষ কৰি দিছে। গৰমতে কাৰণ কাপোৰযোৰ পিন্ধি যাবই লাগিব। আহি পেলাই একদম খুলি দিয়াৰ লগে লগে ঘামচিয়ে ভৰকৈ উঠি আহে। উপায় নাই, যাবই লাগিব ন। আমাৰ যি কষ্ট কোনে বুজিব। আমাৰ কষ্টৰ মাজতে দুখৰ মাজতে আপোনালোকে সকলোৱে চাগে ইউটিউবত দেখিছে ভিডিঅ' এটা। মামাৰ যি আশ্বাস, সেই আশ্বাসক লৈ মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মামাৰ আশ্বাস আৰু আমাৰ কৰ্মীসকলৰ বিশ্বাস। গতিকে মামাক আপোনালোকে এই কালি পৰহি আমাৰ গহপুৰৰে বাৰু সহকৰ্মী দুগৰাকীমান গহপুৰৰ পৰা গৈছে আৰু বাকী জিলাৰ পৰাও আহিছে। লগ কৰিলে, কথা পাতিলে, তেখেতে আশ্বাস দিছে বুলি জানিব পাৰিছোঁ। ইউটিউবত দেখিছোঁ, জানিব পাৰিছোঁ। গতিকে মামাৰ আশ্বাস এতিয়া চাগে মামা আমাক অকণমান হ'লেও বুজি পাব বুলি আমি আশা কৰিছোঁ। মামাৰ দুখ চাগে অৱসান ঘটিব বুলি ভাবিছোঁ। মামাৰ যদি আশ্বাসটো সম্পূৰ্ণ পূজাৰ আগত তেখেতে কাৰ্যকৰী কৰে, তেখেতৰ কথামতে যদি কাম কৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ কৰ্মীসকলৰ দুখৰ ওৰ পৰিব বুলি মই ভাবিছোঁ। গতিকে তেখেতে যি আশ্বাস দিছে, সেই আশ্বাসক আমিও তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যদি সম্পূৰ্ণ আশ্বাসখিনি কাৰ্যকৰী কৰে, তেতিয়াহ'লে নিশ্চয় ভগৱানৰ কৃপা দৃষ্টি আছে বুলি ভাবিম। আৰু এটা কথা আপোনালোকে সকলোৱে জানে, ভগৱান যে সদায় দুখীয়া মানুহৰ লগত থাকে, সেইটো বিপ্ৰ দামোদৰৰ ক্ষেত্ৰত প্ৰমাণিত আমি দেখিছোঁ। ভগৱানে যে দুখীয়া মানুহৰ লগত দুখীয়াক বেছি গুৰুত্ব দিয়ে, সেইটো তেওঁলোক ক্ষেত্ৰত একেবাৰে সত্য ঘটনা আমি দেখিবলৈ পাওঁ। বিপ্ৰ দামোদৰক যেনেকৈ ভগৱানে, যদিও তেওঁ একো নাই খাবলৈ, ফুটকণ এটাও নাই, কিন্তু বিপ্ৰ দামোদৰক সদায় ভগৱানৰ সোঁহাতৰ স্বৰূপে ৰাখিছিল বা দেখিছিলোঁ। গতিকে আমাকো চাগে ভগৱানৰ কৃপা দৃষ্টি আমাৰ ওপৰত পৰিছে। বৰ্তমান আমাক চাগে তেওঁ চকু মেলি চাইছে আৰু আমাৰ দুখৰ অৱসান ঘটিবৰ সময় হৈছে। সেইকাৰণে তেখেতক ভগৱানকো একদম বহুত মানে কি বুলি ক'ম আৰু ভাষা নাই, ওৰ পৰক আমাৰ। আৰু এই আশ্বাস দিওঁতে যদি দেৰি হৈ যায়, তেতিয়াহ'লে আমাৰ কৰ্মীসকল হয়তো ৰিটায়াৰ হ'বৰ সময় আহি আছে, ৰিটায়াৰ হৈ আছে, গৈ আছে। কিন্তু আশ্বাস দিওঁতে যদি বিশ্বাসত লৈ থাকোঁতে যদি কৰ্মীসকলৰ ৰিটায়াৰ হৈ যায়গৈ, তেতিয়াহ'লে এই আশ্বাসটো আমাৰ কাৰণে একেবাৰে দুৰ্ভাগ্যজনক হ'ব। আমি খুব দুখ পাম। এই আশ্বাসক আমি বিশ্বাসত লৈছোঁ, যদি মামাই কৃপা দৃষ্টি কৰে। আৰু আমাৰ লগৰসকল প্ৰায়ে আগতীয়াকৈ যিসকলে আমাৰ আগত পাইছিলে, সেইসকলৰ প্ৰায়ে ৰিটায়াৰ হ'ল। তেখেতসকলে খুব কম পইচাৰে হাতত চলিব নোৱাৰা অৱস্থাৰে ৰিটায়াৰ হৈছে। আৰু সেইসকলৰ এই ভাল খবৰ যাতে আগত যিসকল বাকী আছে পাবলৈ, ৰিটায়াৰ হ'বলৈ বাকী আছে, সেইসকলেও পাওক। অকণমান ভাল আমৰ পুলিৰ ফল অকণমান খাবলৈ পাওক তেখেতসকলে, সেইটো আমি আশা কৰিছোঁ। কাৰণ প্ৰতি মাহতে প্ৰতি বছৰতে বহুতখিনি আমাৰ ৰিটায়াৰ যেতিয়াৰ পৰা হৈছে, তেতিয়াৰ পৰা বহুতখিনি ৰিটায়াৰ হৈ গ'ল, বহুতখিনি নাপালে। খুব কম পইচাৰে হাতত লৈ পেলাই আঁতৰি যাবলগীয়া হ'ল। কিন্তু এতিয়া ভাবিছোঁ এই আশ্বাসটোৱে যাতে মামাৰ কৃপা দৃষ্টিয়ে বহুখিনি কৰ্মীয়ে হাতত কিবা এটা লৈ তেখেতসকলে হাঁহি মুখেৰে যদি যাব পাৰে, আমাৰো ভাল লাগিব। আমাৰতো বহুত দিন আছে, কিন্তু যিসকল যাবগৈ তেওঁলোকে ৰিটায়াৰ হৈ যাব, তেওঁলোকক কিবা এটা অন্ততঃ হাঁহি মুখেৰে ল'ৰা ছোৱালীকেইটাক কিবা এটা দিয়াটো আমি বিচাৰোঁ। বোলে ইমান আমি ৰিটায়াৰ হোৱাৰ আগতে ইমানটো হ'ল আৰু এতিয়া আমি ইমানটো পাইছোঁ। আৰু এটা ভাল খবৰ আমি দেখি আছোঁ, কিমান দূৰ সত্য আপোনালোকে জনাবচোন কমেণ্টৰ জৰিয়তে। মানে কেবিনেটত যি সদনত মানে কেন্দ্ৰীয় কেবিনেটত যি সিদ্ধান্ত কৰিছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুসৰি, সেই কথাটো আপোনালোকে কিমান দূৰ সঁচা, কিমান দূৰ মিছা, ময়ো চাই আছোঁ যেনেকৈ আপোনালোকেও চাই আছে তেনেকৈ। গতিকে জনাবচোন কিমান দূৰ সঁচা, কিমান দূৰ মিছা। যদি সেইটো সম্ভৱ হয়, 18,000 বুলি যদি শুনি আছোঁ,
সেইটো যদি সম্ভৱ হয় তেতিয়াহ'লে আমাৰ দিন খুবেই ভাল বুলি মই ক'ব পাৰিম বা ভাবিব পাৰিম আৰু আমাৰ সকলোৱে মুখত হাঁহি আহক সকলোৱে হাঁহি ফূৰ্তিৰে নিজৰ পৰিয়ালটো সুখে সন্তোষে নিজৰ হাঁহি বিৰিঙাব বুলি মই আশা কৰিছোঁ যদি আমাৰ এই কথাকেইটা সঁচাকৈ কাৰ্যকৰী লিখিত ৰূপে প্ৰকাশ পায় তেতিয়াহ'লে আমি খুবেই আনন্দ পাম আৰু আমাৰ দুখ অৱসান ঘটিব বুলি আমি ভাবিছোঁ গতিকে আমি অতি সোনকালে এই দুখৰ অৱসান ঘটাবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰী হওক বা ৰাজ্য চৰকাৰী হওক সকলোকে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তেওঁলোকে তেওঁলোকৰ কামখিনি সোনকালে কৰি পেলাই আমাৰ মুখত প্ৰত্যেকগৰাকী কৰ্মী সহাৰিকা তেখেতসকলৰ মুখত হাঁহি বিৰিঙাব আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ যি কমেণ্ট সেই কমেণ্ট পঢ়ি মই অতিকৈ উৎফুল্লিত হৈছোঁ আপোনালোকৰ মনৰ দুখবোৰ মোৰ লগত সহযোগ কৰিছে মোৰ লগত শ্বেয়াৰ কৰিছে সকলোকে বহুত বহুত বেছি ধন্যবাদ দিছোঁ কাৰণ প্ৰতিগৰাকীয়ে মনৰ দুখ মানে প্ৰকাশ কৰিবৰ কাৰণে প্ৰকাশ কৰিবলৈ খুবেই মন যায় মোৰো মন যায় গতিকে মনৰ দুখখিনি পাতলাবৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব আৰু মই ভিডিঅ' বনাই যাম আমাৰ সকলো বিষয়ৰ ওপৰত এটাকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম কাৰণ আমাৰ বহুতো সমস্যা আছে সমস্যাখিনি আমি উত্থাপন কৰিবই লাগিব আৰু প্ৰতিটো সমস্যা উত্থাপন কৰিবৰ কাৰণে মই যিমান দূৰ চেষ্টা কৰি চাম ভিডিঅ' বনাই যাম আপোনালোকৰ প্ৰত্যেকগৰাকীয়ে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'খিনি আৰু যিসকলে ছাবস্ক্ৰাইব এতিয়াও কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ কাৰণ আমি আমাৰ মুক্ত কণ্ঠৰে আমি কিবা এটা ক'বলৈ হ'লে আমি ক'তো সুবিধা নাপাওঁ বা ক'ৰবালৈ গৈ পেলাই আমি ক'তনো ক'ম কাৰ আগত ক'ম কি কৰিম সেইখিনি আমাৰ কোনো ক'বলগীয়া আমাৰ সুবিধা পোৱা জেগা নাই ঠাই নাই গতিকে আমি নিজৰ মোবাইলটোৰ জৰিয়তে আমি আপোনালোকৰ লগত সকলো কথা শ্বেয়াৰ কৰিবৰ কাৰণে এটা সুবিধা আছে যিহেতু আমাৰ আজিকালি যি মোবাইলৰ জৰিয়তে যি ছ'চিয়েল মিডিয়াৰ মাধ্যমেদি সকলোৰে লগত সকলোৱে শ্বেয়াৰ কৰিব পৰা যিকোনো সমস্যা সমাধান কৰিব পৰা বা কথা পাতিব পৰা সুবিধা আছে যিহেতু সেইকাৰণে আপোনালোকে কমেণ্ট কৰিব আৰু কমেণ্টৰ যিখিনি আপোনালোকে কমেণ্ট আগতে কৰিছে সেই সকলোখিনি কমেণ্টৰ মই সকলোকে মই ৰিপ্লাই দিব পৰা নাই কাৰণ ৰিপ্লাই ইমান বেছি কমেণ্টৰ ৰিপ্লাই মই দিয়াটো সম্ভৱ নহয় গতিকে একেলগে সকলোকে বহুত বহুত বেছি ধন্যবাদ দিছোঁ আপোনালোকৰ কমেণ্টে বহুত বেছি উৎসাহ দিছে আৰু বেছি প্ৰেৰণা দিছে মোক ভিডিঅ' বনাবৰ কাৰণে আৰু আমাৰ সমস্যাবিলাক এনেদৰে আমি প্ৰকাশ কৰিব লাগিবই কাৰণ আমাৰ সমস্যা এতিয়া মই এটা বেগ দেখুৱাই পেলাই আপোনালোকক নেক্সট ভিডিঅ'টোত মই বেগৰ কাৰণে বনাম আমাৰ যিবিলাক সমস্যা সেই সমস্যাবিলাকতো আমি প্ৰকাশ কৰিলেহে আমাৰ ভৱিষ্যতে আমাৰ চৰকাৰৰ বৰমূৰীয়াসকলে গম পাব নিশ্চয় আৰু কিছুমান সমস্যা দেখুৱাই দিলেহে আচলতে শুদ্ধ কথাটো ওলায় সেইকাৰণে মই ভিডিঅ'বোৰ বনাবলৈ আৰম্ভ কৰিছোঁ প্ৰতিটো ভিডিঅ'তে তাৎপৰ্য থকা কথা লৈ আহিম আপোনালোকৰ মাজলৈ কাৰণ আমাৰ যিবিলাক বস্তু আমাক কিছুমান বস্তু দিয়ে সেই বস্তুবিলাক আপোনালোকক শ্বেয়াৰ কৰিবই লাগিব বস্তুবিলাক সকলোৱে সমানে পাইছেনে নাই পোৱা আৰু সকলোৱে কিছুমানে ধৰক ভাল উন্নত বস্তু পাইছে ক'বলগীয়া নাই কিছুমানে একেবাৰে বেছি বাজেটৰ বস্তু বনায় কিন্তু একেবাৰে নিম্ন খাপৰ বস্তু যোগান ধৰিছে চৰকাৰে হিতাধিকাৰীসকলক সেই মাজত সোমাই যিসকল ঠিকাদাৰে দিছে সেই ঠিকাদাৰসকলক আমি বস্তুখিনি আমাৰ প্ৰযোজ্য হৈছে নে নাই হোৱা আমি সেইখিনি প্ৰকাশ কৰিবই লাগিব আৰু আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিব লাগিব নহ'লে আমি অন্য এখন মঞ্চ বিচাৰি যাবলৈ আমাৰ সময় নাই সুবিধা নাই টকা পইচা নাই গতিকে আমি এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও সহযোগ কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'খিনি আগলৈকো এনেকৈ চাই থাকিব আপোনালোকৰ কমেণ্টৰ জৰিয়তে মই আকৌ ভিডিঅ' বনাই আপোনালোকৰ আশোহাখিনি আৰু কমেণ্টত আপোনালোকে লিখিব মই কৈছোঁ আগৰ ভিডিঅ'ত যে আপোনালোকে কিছুমান ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে কমেণ্টৰ জৰিয়তে মোক জনাব যে আমুকটো ভিডিঅ' বনাব লাগিছিল মই বনাম গতিকে আপোনালোকে মোক বহু কেইগৰাকী বাইদেৱে কৈছে এনেকৈ তেনেকৈ ভিডিঅ' বনাবা আৰু গতিকে মই সকলোৰে কথা মানি পেলাই মই প্ৰতিটো ভিডিঅ' বনাম আৰু শিশুসকলক লৈ পেলাই মই ভিডিঅ' বনাম মাজে মাজে কাৰণ আমি শিশুসকলক কি শিকাইছোঁ কি নাই শিকোৱা সেইটোতো আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে আগত মই ফেচবুকত বহুত ভিডিঅ' দিছোঁ মই কি শিকাওঁ কি নাই শিকোৱা কিন্তু বৰ্তমান ইউটিউবতো মই ইউটিউবত দিছোঁ যদিও আজি অলপ দিন দিয়া নাই কিন্তু ইউটিউবতো মই দিম গতিকে আমি শিশুসকলক কেনেদৰে শিশুসকলৰ লগত থাকোঁ কেনেদৰে নাথাকোঁ কেনেদৰে খেলাওঁ কেনেদৰে খুৱাওঁ সেই সকলো ভিডিঅ'ই মই আগে পাছে দি থকা হৈছে কিন্তু এইকেইদিনমান দিয়া নাই সেয়াও মই দিবলৈ চেষ্টা কৰিম মোক বাইদেউহঁতে মোক লগৰ সহকৰ্মী বাইদেউহঁতে কৈ আছে যে আমুক ভিডিঅ'টো কপি মই দিম তুমি দি দিবাচোন মই হ'ব দিম আপোনালোকে খালি মোলৈ ভিডিঅ'টো ধুনীয়াকৈ দি পঠাব আৰু মই আপোনালোকৰ ভিডিঅ'ও দিম তেনেকৈ গতিকে সকলোৱে আগবাঢ়ি যাওঁ সকলোৱে মনৰ কথা শ্বেয়াৰ কৰোঁ আহক
আৰু মুক্ত কণ্ঠৰে আমি আমাৰ দুখ প্ৰকাশ কৰিব লাগিব, মুক্ত কণ্ঠৰে আমি সাহসেৰে আগবাঢ়ি যাব লাগিব। গতিকে আজিকালি সাহস আৰু মুক্ত কণ্ঠ নহ'লে আপোনালোকে কেতিয়াও সফল হ'ব নোৱাৰে, আৰু মই তেনেকৈ ভাবিছোঁ। গতিকে সকলো আহক, মুক্ত কণ্ঠৰে আগবাঢ়ি যাওঁ, আমাৰ নিজৰ কামত আমি অগ্ৰসৰ হৈ আমাৰ আগন্তুক কামখিনি আমি সফল কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়াহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ। আপোনালোকৰ বহুমূলীয়া কমেণ্টবোৰে মোক উৎসাহ জনাইছে, আৰু আজিলৈ ইমানতে ধন্যবাদ, নমস্কাৰ।